हेलो स्टूडेंट्स, तो फाइनली आमार एनवायरमेंटल एडुकेशनर एग्जाम तो हो गल। এই কোশ্চেনটা সলিউশন করে দিম। মোট ভিডিওটির পৰা কিমানটা কোশ্চেন কমন পৰিছে এইটো আলোচনা কৰিম আৰু এনসার বিলাক কৈ দিম। তো আহক স্টার্ট কৰো। প্রথম কোশ্চেন কি দিয়া আছে, ইয়াত কৈছে সমগ্ৰ উত্তৰ লিখা। যিকোনো পাঁচটা কৈছে আমি গোটেই কেইটা কৰি দিম। ইয়াত প্ৰথম কোশ্চেন কি কৈছে, ফ্রম হুইচ ইয়ার ডিড দ্য এনভায়রনমেন্টাল অ্যাক্ট কাম ইনটু ফোর্স। পৰিবেশ সংৰক্ষণ আইন কিমান চনৰ পৰা বলবৎ আছিল? ইয়াৰ উত্তৰ হৈছে 1986 চনত। এটো হৈছে ইয়াৰ উত্তৰ। 2 নম্বৰ কোশ্চেন দিয়েছে আমাৰ ইয়াত, পৰিস্থিতি তন্ত্ৰৰ সৰ্বভক্ষী কোন? ইয়াৰ উত্তৰ হৈছে আমাৰ মানুহ হয়, হিউম্যান হয় আৰু ইগলও হয়। ইগল দিলে হৈ গল। মানুহ হয় আৰু ইগল চৰাই। কোশ্চেন নম্বৰ 3 কি কৈছে, এটা প্ৰজাতি মানে কি? এইটো মই ভিডিওত আলোচনা কৰিছো। কোশ্চেন নম্বৰ 4 কি কৈছে, একেবাৰে সহজ, পৃথিৱী পৃষ্ঠৰ কিমান অংশ পানীৰে আবৃত? এটা সকলোৱে জানে, আমি সৰুৰ পৰা পাই আহিছো 71 অংশ পানীৰে আবৃত আৰু 29 অংশ মাটিৰে আবৃত। কোশ্চেন নম্বৰ 5 কি কৈছে, দুটা শেষগ্ৰীয় গ্যাসৰ নাম লিখা। CH4 হয়, তাৰপিছত কাৰ্বন ডাই অক্সাইড হয় আমাৰ। এতিয়া আমি ইয়াৰ পিছৰ কোশ্চেন দেখিম। ইয়াৰ পিছত কি কোশ্চেন আছে, প্ৰদূষণৰ সংজ্ঞা দিয়া। এইটো হৈছে আমাৰ ইয়াৰ পিছৰ কোশ্চেন। এইটো মই আলোচনা কৰিছো মোৰ ভিডিওত। কোনোবা যদি মোৰ সম্পূৰ্ণ ভিডিও কেইটা দেখিছে তেনেহলে ইয়াৰ উত্তৰ পাই গৈছে। তাৰপিছত কোশ্চেন নম্বৰ 7 কি কৈছে, মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া। এইটো বনাঞ্চল হ'ব। মানৱ সৃষ্ট দুর্যোগের উদাহরণ হচ্ছে বনাঞ্চল। তারপিছত আমি বি নাম্বার কোশ্চেন দেখিম, খালি ঠাই পূরণ করা। প্রথম কোশ্চেন কি দিয়ে আছে, অসমৰ একমাত্র রামচৰ এলেকাটার নাম কি? দ্বীপৰ বিল। এটি হচ্ছে আমার দ্বীপৰ বিল। তারপিছত কোশ্চেন নাম্বার 2 কি দিয়ে আছে, বিশ্ব পরিবেশ দিবস প্রতি বছরের ডেশ তারিখে পালন করা হয়। এই কোশ্চেনটার কথা আমি বারবার কৈছো যে এইটো আহিবই, মোস্ট ইম্পর্টেন্ট কোশ্চেন হয়। এইটো 5 জুন তারিখে ইয়ার অ্যান্সার। কোশ্চেন নাম্বার 3 কি দিয়ে আছে, বায়ুমণ্ডলের ডেশ স্তৰত অৰ্জন তৰফ দেখা যায়। এইটো মোস্ট ইম্পর্টেন্ট কোশ্চেন, প্রতিবার আহি থাকে। এই কোশ্চেনটা মই আলোচনা কৰিছো। এইটোৰ উত্তৰ হৈছে স্টেট স্পিয়াৰত। স্টেট স্পিয়াৰত। ইয়াৰ পিছত কি কোশ্চেন দিছে আমি দেখিম। 4 নম্বৰ কোশ্চেন দিয়ে আছে, এইডছ হোৱাৰ কাৰণ হল, এইডছ কিহৰ কাৰণে হয়? ইয়াৰ উত্তৰ হৈছে হাইভ, HIV। এই ৰোগৰ কাৰণে এইডছ বেমাৰ আমাৰ দেখা দিয়ে। তাৰপিছত কোশ্চেন নম্বৰ 5 কি দিয়েছে, ঘূৰ্ণিবতাহ এটা ডেশ ধৰণৰ দুর্যোগ। এটা উত্তর হচ্ছে প্রাকৃতিক দুর্যোগ। ঘূর্ণিবতাহ জেনারেলি প্রাকৃতিক দুর্যোগ হয়। প্রাকৃতিক দুর্যোগ। এতে আমি পিছৰ কোশ্চেন পৰা দেখিম। 2 নম্বৰ কোশ্চেন কি দিছে, পৰিবেশ শিক্ষাৰ গুৰুত্বৰ বিষয়ে লিখা। ইম্পর্টেন্ট কোশ্চেন, এইটো পাৰিবা। জলচক্ৰ কি? মই এইটো কমন দিছিলো, এইটো মোৰ ভিডিওত আলোচনা কৰিছো। তাৰপিছত কোশ্চেন নম্বৰ 6 কি দি আছে, বহিস্থান সংৰক্ষণ মানে কি বুলি তুমি ধাৰণা কৰা? কোশ্চেন নম্বৰ ডি দিয়ে আছে, বতৰৰ সংজ্ঞা দিয়া। মই এইটো সলিউশন কৰি দিছো। কোশ্চেন নম্বৰ ই দিয়ে আছে, পৰিস্থিতি তন্ত্ৰৰ দোল মানে কি বুজা? ইম্পর্টেন্ট কোশ্চেন। কোশ্চেন নম্বৰ এফ দিয়ে আছে, যান জঁট প্ৰদূষণৰ বিষয়ে লিখা। কোশ্চেন নম্বৰ জি দিয়ে আছে, মানৱ সৃষ্ট দুৰ্যোগ তুমি কি দৰে বাধা দিব পাৰা? কোশ্চেন নম্বৰ এইচ দিয়ে আছে, পানী প্ৰদূষণৰ বাবে সংঘটিত হোৱা ৰোগসমূহৰ নাম লিখা। তাৰপিছত কোশ্চেন নম্বৰ এইফালে কি দিছে, আমাৰ সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। স্বস্থান তো জানে নিজৰ স্থান আৰু বহিস্থান হৈছে অন্যৰ স্থান বা নিজৰ স্থান নহয়। তাৰপিছত কোশ্চেন নম্বৰ বি দি আছে, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ হৈছে যিবোৰ প্ৰকৃতিৰ ফলত হয়। ইয়াত দি আছে প্ৰাকৃতিক দুৰ্যোগ জানে ঘূৰ্ণিবতাহ। ইয়াত দি আছে প্ৰাকৃতিক দুৰ্যোগ ঘূৰ্ণিবতাহ। আৰু মানৱ সৃষ্ট দুৰ্যোগ হৈছে আমাৰ বনাঞ্চল। আৰু ডেফিনেশ্যনটো লিখি দিলে, যিটো প্ৰকৃতিৰ পৰা হয় আৰু মানৱ সৃষ্ট দুৰ্যোগ হৈছে মানুহৰ কাৰ্যকলাপৰ ফলত হয়। কোশ্চেন নম্বৰ সি কি দি আছে, বতৰ আৰু জলবায়ু। এইটো মই ভিডিওত আলোচনা কৰিছো। কোশ্চেন নম্বৰ ডি কি দিছে, মোস্ট ইম্পর্টেন্ট। এইটো মই কমন দিছিলো, নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য প্ৰাকৃতিক সম্পদ আহিবই। এইটো মোৰ পৰা কমন পৰিছে। কোশ্চেন নম্বৰ ই কি দি আছে, কোশ্চেন নম্বৰ ই দি আছে খাদ্য শৃংখল, খাদ্য জাল। এইটো আলোচনা কৰিছো মই। কোশ্চেন নম্বৰ এফ দি আছে, গোটা আৱৰ্জনা আৰু মাটি প্ৰদূষণ। কোশ্চেন নম্বৰ জি কি দি আছে, পথ ৰেখা অংকন আৰু জেব্ৰা ক্ৰসিং। এই কোশ্চেনটো মই আলোচনা কৰিছো। কোশ্চেন নম্বৰ এইচ কি দি আছে, মাংসাহাৰী আৰু তৃণভোজী। মাংসাহাৰী হৈছে যিবিলাক প্ৰাণীয়ে মাংস ভোজন কৰে, আৰু তৃণভোজী হৈছে যিবিলাক প্ৰাণী ঘাঁহ খায়, যেনে হৰিণা, গরু, ছাগলী ইত্যাদি। কোশ্চেন নম্বৰ 4 কি দিয়ে আছে, কোশ্চেন নম্বৰ 4 নাম্বার 1 কোশ্চেন কি দিছে, পৰিস্থিতি তন্ত্ৰৰ এটা শক্তি প্ৰভাৱৰ নাম লিখা। এইটো আলোচনা কৰিছো মই। কোশ্চেন নম্বৰ বি দি আছে, দুটা গুৰুত্বপূৰ্ণ সামাজিক সমস্যা উল্লেখ কৰা আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে লিখা। এইটো বনাই লিখিব পাৰিব। কোশ্চেন নম্বৰ সি কি দিছে, প্ৰদূষক কি? এইটো মই দিছো, প্ৰদূষণ। এইটো ডেফিনেশ্যন দিয়া আছিলে, বায়ু প্ৰদূষণৰ প্ৰভাৱৰ সম্পৰ্কে লিখা। এইটো মই আলোচনা কৰিছো। কোশ্চেন নম্বৰ ডি কি দিছে, দুৰ্যোগ কোনবোৰ? দুর্যোগ কোনবোৰ? এটা সকলো জানে, প্ৰাকৃতিক দুৰ্যোগ আছে, মানৱ সৃষ্ট দুৰ্যোগ আছে। মানৱ সৃষ্ট দুৰ্যোগৰ প্ৰভাৱৰ বিষয়ে লিখা।
এই দুৰ্যোগৰ প্ৰভাৱ পৰিছে বিশেষ কৰি বনাঞ্চল। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।